আমাৰ অসমৰ ইউটিউবাৰ কেইটামানে চিঞৰি আছে বোলে হিন্দু মুছলমান কৰি আছে অসমত, হিন্দু মুছলমান কৰি লাভ নাই। তো তহঁতকেইটাক কৈছোঁ মই, কোনজন মুছলমান মানুহক আমাৰ অসমীয়া মানুহে গালি দিছে সেইটো ক। চৰকাৰে উচ্ছেদ কৰিছে, চৰকাৰী মাটি দখল কৰিছে সেই মিয়াখিনিয়ে, তো সিহঁতক উচ্ছেদ কৰিছে আৰু কৰিবই। লোকৰ মাটিত যদি বহি থাকে সেইটো খেদি পঠিয়াবই। তহঁতৰ ঘৰৰ যদি মাটিত কোনোবাই এঘৰ মানুহ বহে অবৈধভাৱে, তহঁতেও খেদি পঠাবি। ঠিক তেনেকুৱাই কথা। যিসকলে বেয়া কাম কৰিছে, চৰকাৰক বেয়া বেয়া কৈছে, সেইসকলক জেলত পঠিয়াইছে আৰু পঠিয়াবই লাগিব। তোক যদি কোনোবাই বিনা মতলবত বেয়াকৈ কয়, তোৰ হ'লেও খং উঠিব। এতিয়া তই এটা কথা মন কৰিছ জানো, তহঁততো অকল ভিউজৰ লগত লাগি আছ। যিকেইটা মিয়া ইউটিউবাৰ সিহঁতি কাক গালি পাৰি আছে? অসমীয়া জাতিটোক গালি পাৰিছে, অসমৰ CMক গালি দিছে, অসমীয়া মানুহক গালি দিছে। সেইখিনি তহঁতি চকুৰে নাই দেখা, সেইখিনিৰ ওপৰত মাত মাতিব পৰা নাই। মানে আমাৰ অসমীয়া জাতিটোক কোনোবাই গালি দিলে তহঁতি ভাল পাওঁ, কথা সেইটোৱে বুজালি তহঁতি। তহঁতৰ যদি ইমানে বেয়া লাগিছে সেই মিয়াখিনিক গালি দিয়াৰ কাৰণে, এটা কাম কৰিবি, তহঁতৰে আধা আধা মাটি সিহঁতক দি দিবি আৰু তহঁতৰ ঘৰৰ চুকতে, মানে বাৰীৰ চুকত সিহঁতক আনি বহাই ল'বি। দে বাবাহঁত, ইমানে ক'লোঁ আৰু কেলা। আৰু হিন্দু মুছলমান তহঁতিয়ে কৰি আছ আৰু অসমৰ কোনো ৰাইজে কৰা নাই, বুজিলি? কাম নাই।